নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 মাৰ্চ। লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। চৰকাৰে নতুনকৈ পাতিব গাঁও সভা। গাঁও সভাত গৈ আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। লগতে আত্মসহায়ক লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি আত্মসহায়কৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি সুবিধা লাভ কৰিব? ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘৰে ঘৰে প্ৰদান কৰিব নতুনকৈ অৰুণোদয় আঁচনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত নাথাকিব কেঁচা ঘৰ। লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। প্ৰতিখন গাঁৱত চৰকাৰে অনুষ্ঠিত কৰিব গাঁও সভা। গাঁও সভাত গৈ আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব। লগতে নথি পত্ৰ জমা দিব লাগিব। গাঁও সভাত উপস্থিত থাকিলে আপুনি পাব চৰকাৰী ঘৰৰ বাবে অনুমোদন। কেৱল এয়াই নহয়, চৰকাৰে কেইবাটাও স্থিতি প্ৰকাশ কৰিছে। এতিয়ালৈকে 22 লাখ পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ আৰু 5 লাখ লোকে শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' ট্ৰেকিং। যদি আপোনাৰ ঘৰত এতিয়ালৈকে চৰকাৰী ঘৰ নাই তেনে ক্ষেত্ৰত আপোনাৰ জিঅ' ট্ৰেকিং কৰিব লাগিব। জিঅ' ট্ৰেকিং নকৰা পৰিয়ালে নাপাব চৰকাৰী ঘৰৰ সুবিধা। বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলে কৰিব জিঅ' ট্ৰেকিং। লগতে চেল্ফ জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা কৰিছে চৰকাৰে। আপুনি নিজেও কৰিব পাৰিব জিঅ' ট্ৰেকিং আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। গাঁও সভাই অনুমোদন জনাৰ পিছতে ব্লক পৰ্যায়ত হ'ব অনুমোদন। জিলা পৰ্যায়ৰ অনুমোদনৰ পিছতে জনোৱা হ'ব ভাৰত চৰকাৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। চৰকাৰী ঘৰ দিয়াৰ নামত বিচাৰিছে নেকি টকা? যদি আপোনাৰ গাঁও সভাত গৈ কোনোবাই চৰকাৰী ঘৰৰ নামত টকা বিচাৰিছে তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। লগে লগে চৰকাৰে ল'ব একশ্যন। 1 টকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। চৰকাৰী ঘৰৰ নামত 1 টকাও ল'লে পৰিব আপুনি ডাঙৰ বিপদত। চৰকাৰী ঘৰক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। প্ৰতিখন গাঁও সভাত গৈ আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰি লৈ লওক। আৰু গাঁও সভাত উপস্থিত থাকিলে আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। অন্যথাই কিন্তু আপুনি চৰকাৰী ঘৰৰ সুবিধা নাপাব। আপোনাৰ ঘৰত চৰকাৰী ঘৰ আছে নে নাই নিশ্চয় কমেণ্ট বক্সত জনাব। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। যদি আপোনাৰ চৰকাৰী ঘৰটো নাই এতিয়া আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক, কিয়নো 2 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 কোটি টকা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। 24 ঘণ্টাৰ ভিতৰত আহি আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। নিশা ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখা দিব। কেৱল এয়াই নহয়, ধাৰাসাৰ বৰষুণৰ লগতে ঠাইতে প্ৰচণ্ড শিলাবৃষ্টি। 19 মাৰ্চ পৰ্যন্ত হ'ব এলাৰ্ট। আৰু 19 মাৰ্চ পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 15খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। চৰাইদেউ, মাজুলীত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাটত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰত এলাৰ্ট জাৰি কৰিছে। কৰিমগঞ্জ, হাইলাকান্দিত জাৰি কৰা হৈছে এলাৰ্ট। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে হ'ব শিলাবৃষ্টি লগতে বজ্ৰপাত। জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চলৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ কাৰ্ডক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। ভোটাৰ কাৰ্ডক লৈ আহিব পাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নতুন নিৰ্দেশনা। কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে এইমাত্ৰ। দেশৰ নিৰ্বাচন আয়োগে শীঘ্ৰেই কৰিব ডাঙৰ ঘোষণা। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব ভোটাৰ আইডি কাৰ্ডটো। আধাৰ কাৰ্ড ভোটাৰ কাৰ্ডৰ সৈতে লিংক সন্দৰ্ভত হ'ব গুৰুত্বপূৰ্ণ বৈঠক। আধাৰ কাৰ্ড ভোটাৰ কাৰ্ডৰ লিংক সন্দৰ্ভত হ'ব গুৰুত্বপূৰ্ণ বৈঠক। গৃহ আইন মন্ত্ৰালয় UIDৰ শীৰ্ষ বিষয়া মিলিত হ'ব এই বৈঠকত। ভুৱা ভোটাৰ চিনাক্তকৰণৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াক লৈ চিন্তা চৰ্চা কৰি আছে। স্বচ্ছ আৰু নিকা ভোটাৰ তালিকাৰ বাবে এই ব্যৱস্থা নিৰ্বাচন আয়োগৰ। ভোটাৰ কাৰ্ডক লৈ আহি গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত জনতাই কি ক'ব? লগতে প্ৰতিজন ব্যক্তিৰ ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। অন্যথা কিন্তু এইবাৰ তালিকাত আপোনাৰ নামটো নাহিব পাৰে। যদি আপুনি লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰি লৈ লওক। আপুনি কেনেকৈ লিংক কৰিব যদি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুনকৈ নিৰ্দেশনা প্ৰদান কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ আপুনি সাজু হৈছে না নাই পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি নিয়ম মানিব লাগিব দল আৰু প্ৰাৰ্থীসকলে মন্দিৰ মছজিদ গীৰ্জাক লৈ ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব কেৱল এয়াই নহয় ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থী বা দলে সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ব্যক্তিগত সম্পত্তি অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ বা পোষ্টাৰ নিৰ্বাচনী সভাৰ বাবে আগতীয়াকৈ অনুমতি ল'ব লাগিব দলে জাতি বা ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত মন্তব্য কেৱল এয়াই নহয় কোনো প্ৰাৰ্থী বা দলে উৎকোচ দিব নোৱাৰিব ভোটাৰক লৈ কোনো ধৰণৰ প্ৰকাৰৰ ভয় বা ভাবুকি দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব প্ৰাৰ্থীসকলে গাঁও পঞ্চায়ত লগতে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু বয়স কেইবাটাও নিৰ্ধাৰণ কৰি দিছে প্ৰাৰ্থী বা প্ৰাৰ্থীৰ স্বামী বা প্ৰাৰ্থীৰ স্ত্ৰী বা বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব SC লগতে ST OBC MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ST SC OBC MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব HS উত্তীৰ্ণ ST SC OBC MOBC ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ 19/3/2018 আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব দ্বিতীয় সন্তান যমজ সন্তান হ'লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ'ব নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহ'লে অযোগ্য হ'ব সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য হ'ব এপ্ৰিল মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব আৰু আপুনি সাজু হৈছে নে নাই লগতে পঞ্চায়ত প্ৰাৰ্থীসকলে কেইবাটাও নথিপত্ৰ সাজু কৰিব লাগিব এইকেইটা নথিপত্ৰ নহ'লে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম কি নথিপত্ৰ লাগিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত 1951 পাছত কোনো লোকে মাটি কিনিব নোৱাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমৰ নিৰ্বাচনত ৰেভিনিউ ব্লকত 51ৰ আগত লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব মাটি বাৰীক লৈ 7টাকৈ নতুন নিয়ম ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহিৰাগতে অসমত মাটি কিনিব নোৱাৰিব যথেমতে বিক্ৰী কৰিবলৈও মানি চলিব লাগিব কেইবাটাও নতুন নিয়ম কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত মাটি কিনা বেচাক লৈ আহি গ'ল নতুন নিয়ম লগতে চৰকাৰে কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছে আৰু SOPত কি উল্লেখ কৰা আছে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল আপুনি লাখপতি দিদি নেকি তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে সোমাই দিব 10,000 টকা তাৰ বাবে চৰকাৰে কেইবাটাও নতুনকৈ নিৰ্দেশনা প্ৰকাশ কৰিছে শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰীসকল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত আৰু অতি শীঘ্ৰে মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা আপুনি টকাটো পাব নে নাই ইয়াক লৈ চৰকাৰে বিশেষ বৈঠকত মিলিত হৈছে আৰু 31 মাৰ্চত চৰকাৰে এখন নতুনকৈ তালিকা প্ৰকাশ কৰিব তালিকাত যদি আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত একেবিলত আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব 10,000 টকা যদি আপুনি এজন প্ৰকৃতি হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আপোনাৰ তালিকাত আপুনি কেনেকৈ নামটো চেক কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জানিব পাৰিব যেতিয়া চৰকাৰে তালিকাটো প্ৰকাশ কৰে এখন চেনেলৰ জৰিয়তে ভিডিঅ'টি পাই যাব তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বন্ধু বান্ধৱীসকল আত্মীয় গোটৰ প্ৰত্যেকজন মহিলাই DBT লগতে NPCI লিংক কৰিব লাগিব অন্যথা কিন্তু আপুনি গোটৰ টকা নাপাব যদি আপুনি NPCI বা DBT লিংক কৰিব খোজে তেনে ক্ষেত্ৰত বেংকত গৈ এতিয়া আপুনি যোগাযোগ কৰক আত্মীয় গোটৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট
দিছে অকল সেইখন বেংক একাউণ্টৰ লগত আপোনাৰ NPC আৰু DBT লিংক কৰিব লাগিব অন্যথা আপুনি কৰিব নোৱাৰিব যদি নকৰে তেনে ক্ষেত্ৰত গোটৰ 10,000 টকা আপুনি নাপাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'